বন্ধুসকল, আজি মই আপোনালোকৰ কাৰণে কেইটামান প্ৰশ্ন লৈ আহিছোঁ। সেইকেইটা হ'ল 1 নম্বৰ, বেৰি নামৰ বেমাৰ শৰীৰৰ কি ভিটামিনৰ অভাৱৰ কাৰণে হয়? উত্তৰ হ'ল ভিটামিন B1। 2 নম্বৰ প্ৰশ্ন হ'ল DPT প্ৰতিষেধক শিশুক কোন কোন বেমাৰৰ পৰা ৰক্ষা কৰিবৰ কাৰণে দিয়া হয়? উত্তৰ হ'ল ডিফথেৰিয়া, টিটেনাছ আৰু হুপিং কাহ। কুকুৰিকণা মানে নাইট ব্লাইণ্ডনেছ কি ভিটামিনৰ অভাৱৰ কাৰণে হয়? উত্তৰ হ'ল ভিটামিন A। চিডডিছ বুলি কোৱা এটা জাতি, নেগ্ৰইড জাতি, যিটো আফ্ৰিকাৰ পৰা অনা হৈছিল 1700 শতাব্দীত ভাৰতলৈ। সেই জাতিৰ আটাইতকৈ বেছি জনসংখ্যা কোনখন ৰাজ্যত আছে? উত্তৰ হ'ল কৰ্ণাটক। মোৰ পঞ্চমটো প্ৰশ্ন হ'ল যে বাৰ্মুডা ট্ৰেংগল কোনখন মহাসাগৰত আছে? উত্তৰ হ'ল আটলাণ্টিক মহাসাগৰ। ধন্যবাদ।